মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ছ'চিয়েল সায়েন্সৰ ক্লাছ 10ৰ চেপ্টাৰ 1ৰ MCQ আমি আজি 51ৰ পৰা আলোচনা কৰিম। স্বদেশী আন্দোলনৰ তৃতীয়টো অংগ আছিল অনশন আইন অমান্য জাতীয় শিক্ষা এটাও নহয়। উত্তৰ জাতীয় শিক্ষা। স্বদেশী আন্দোলনৰ তৃতীয়টো অংগ জাতীয় শিক্ষাৰ কাৰ্যসূচী ৰূপায়ণ কৰোঁতে কিহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল? ভাৰতীয় তথা জাতীয় সা-সম্পত্তিৰ ওপৰত, প্ৰাচীন ভাৰতীয় শিক্ষা সাহিত্য সংস্কৃতি ভাষাৰ ওপৰত, প্ৰাচীন ভাৰতীয় সভ্যতা ৰক্ষাৰ ওপৰত এটাও নহয়। প্ৰাচীন ভাৰতীয় শিক্ষা সংস্কৃতি ভাষাৰ ওপৰত। বংগভংগ বিৰোধী আন্দোলনৰ সমসাময়িকভাৱে 1904-5 চনত কোনটো ঘটনাই বংগদেশ তথা ভাৰতবৰ্ষৰ মানুহক উৎসাহ আৰু অনুপ্ৰেৰণা যোগাইছিলে? জাপানৰ হাতত ৰুছ দেশৰ পৰাজয় হোৱা ঘটনাই, ৰুছ দেশৰ হাতত জাপানৰ পৰাজয় হোৱা ঘটনাই, ইংৰাজৰ হাতত ৰুছ দেশৰ পৰাজয় হোৱা ঘটনাই আৰু চীন দেশৰ জাপানৰ পৰাজয় হোৱা ঘটনাই। উত্তৰ জাপানৰ হাতত ৰুছ দেশৰ পৰাজয় হোৱা ঘটনাই। বেংগল কেমিকেল নামৰ প্ৰতিষ্ঠানটো স্থাপন কৰা প্ৰফুল্ল চন্দ্ৰ ৰায় আছিলে কলিকতা বিশ্ববিদ্যালয়ৰ ৰসায়ন শাস্ত্ৰৰ অধ্যাপক। কলিকতাৰ উদ্যোগপতি, মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ ৰসায়ন শাস্ত্ৰৰ অধ্যাপক এটাও নহয়। কলিকতা বিশ্ববিদ্যালয়ৰ ৰসায়ন শাস্ত্ৰৰ অধ্যাপক। বংগভংগ আন্দোলনত আন্দোলনকাৰী ব্ৰিটিছ শিল্পপ্ৰাণ পণ্যৰ বিপৰীতে স্বদেশী পণ্যৰ উপৰি প্ৰয়োজন হলে কোন দেশৰ পণ্য ব্যৱহাৰ কৰিবলৈ প্ৰচাৰ চলাইছিলে? চীন দেশৰ পণ্য, শ্ৰীলংকাৰ পণ্য, জাপানৰ পণ্য, আমেৰিকাৰ পণ্য। জাপানৰ পণ্য। 1906 চনৰ 15 আগষ্টত কলিকতাত গঢ়ি তোলা জাতীয় শিক্ষা পৰিষদ নেশ্যনেল এডুকেশ্যনেল কনফাৰেন্স উদ্যোগতে তাক অধ্যক্ষ হিচাপে লৈ কলিকতাত এক জাতীয় কলেজ স্থাপন কৰা হৈছিলে। এখন উমেশ চন্দ্ৰ বেনাৰ্জীক, অৰবিন্দ ঘোষক, ৰজনীকান্ত সেনক, ৰবীন্দ্ৰ কুমাৰ ঘোষক। অৰবিন্দ ঘোষ। তলৰ কোনগৰাকী কংগ্ৰেছৰ নৰমপন্থী নেতা নহয়? ফিৰোজ শ্বাহ মেহতা, সুৰেন্দ্ৰনাথ বেনাৰ্জী, গোপাল চন্দ্ৰ গোখলে, বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলক। তলৰ কোনগৰাকী কংগ্ৰেছৰ চৰমপন্থী নেতা নহয়? লালা ৰাজপথ ৰায়, দাদাভাই নৌৰোজী, বিপিন চন্দ্ৰ পাল, বাল গংগাধৰ তিলক। দাদাভাই নৌৰোজী। বংগ বিভাজনৰ পূৰ্বে বংগদেশৰ সৈতে দলত কোন দুখন ৰাজ্য লগ লাগিছিলে? উৰিষ্যা আৰু বিহাৰ, বংগ আৰু উৰিষ্যা, বিহাৰ আৰু মগধ, হায়দৰাবাদ আৰু বিহাৰ। উৰিষ্যা আৰু বিহাৰ। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিলে? 1912 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ, 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ, 1910 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ, 1913 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰ। 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ। কোনগৰাকী ব্ৰিটিছ ভাইচৰৰ শাসনকালটোক ভাৰতবৰ্ষত মুছলমান সাম্প্ৰদায়িক ৰাজনীতি বীজ সিঁচাৰ যুগ বোলা হয়? লৰ্ড মিণ্টুৰ, লৰ্ড কাৰ্জনৰ, ছাৰ জন শ্বুৰ, লৰ্ড উইলিয়াম বেণ্টিং। লৰ্ড কাৰ্জন। কোনগৰাকী ব্ৰিটিছ ভাইচৰ শাসনকালত ভাৰতবৰ্ষত মুছলমান সাম্প্ৰদায়িক ৰাজনীতিৰ বীজৰ গজালি ওলোৱাৰ যুগ বোলা হয়? ছাৰ জন শ্বুৰ, লৰ্ড কৰ্ণৱালিছ, লৰ্ড মিণ্টু, লৰ্ড মাউণ্টবেটেন। লৰ্ড মিণ্টু। অসমৰ প্ৰথমগৰাকী ICS আনন্দৰাম বৰুৱা, গুণাভিৰাম বৰুৱা, সুধালতা বৰা, বলিনাৰায়ণ বৰা। আনন্দৰাম বৰুৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ চেপ্টাৰ 1ৰ MCQ ইমানেই আছিলে আৰু পাঠৰ কিন্তু পুৰা মেইন বুক থৰ পঢ়িবাই। যিমানখিনি আছে মই আলোচনা কৰিছো, যিহেতু এইখিনি MCQ কিতাপৰ পৰা বাছি দিয়া হৈছে। ইয়াৰ পিছত আমি দ্বিতীয় চেপ্টাৰটো আৰম্ভ কৰিম। তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।